আমাৰ গোটেই দেশত প্ৰায় 30 লাখ মান ছাত্ৰ ছাত্ৰীয়ে এবাৰ আমাৰ গোটেই ভাৰতবৰ্ষত এবাৰ 30 লাখ মান ছাত্ৰ ছাত্ৰীয়ে মানে চৰকাৰী স্কুলত আগৰ বাৰতকৈ এবাৰ কমকে এনৰোলমেণ্ট হৈছে, কমকে নাম ভৰ্তি কৰিছে। আমি দেখিছোঁ যে অসমতো আগৰ যি ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিলে তাতকৈ বহুত কমিছে। তাতোতকৈ ডাঙৰ কথাটো হ'ল যে অসম আজি ছেকেণ্ডেৰী এডুকেশ্যনৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰতে আধাতে স্কুল এৰা, ড্ৰপ আউট ৰেটৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত আজি অসম 1 নম্বৰত গুচি গৈছে। অৰ্থাৎ ক্লাছ 8ৰ পৰা ক্লাছ 12লৈকে গোটেই ভাৰতবৰ্ষত আধাতে স্কুল এৰা বা ড্ৰপ আউট ৰেটৰ ক্ষেত্ৰত মাজতে স্কুল এৰিয়া, মেট্ৰিকৰ পাছতে স্কুল এৰি দিলে, বোলে 9 ক্লাছ পঢ়িয়ে স্কুল এৰি দিলে, হায়াৰ ছেকেণ্ডেৰী আৰু নপঢ়িলে, 10লৈকে নপঢ়িলে, এনেকৈ আধাতে স্কুল এৰি দিয়াৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত নম্বৰ 1 এতিয়া আজিৰ দিনটোত অসম 1 নম্বৰত পৰিলে। আৰু প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত প্ৰাথমিক শিক্ষাতে LP স্কুলতে ক্লাছ 1ৰ পৰা ক্লাছ আপোনাৰ 7লৈকে এই সময়খিনিৰ ভিতৰতে অসমত ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় এৰি দিয়াৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত চতুৰ্থ। অসমৰ মুখ্যমন্ত্ৰীজনে সদায় হুলস্থুল কৰি থাকে, অসমৰ মানুহে কয় যে নাই তেওঁ সাংঘাতিক ধৰণৰ বোলে দক্ষ মুখ্যমন্ত্ৰী, মিডিয়াবিলাকে কয় সাংঘাতিক ধৰণৰ দক্ষ তেওঁ শিক্ষামন্ত্ৰী আছিলে, তেওঁৰ দিনতে বোলে অসমৰ শিক্ষা ব্যৱস্থাৰ সাংঘাতিক উন্নতি হৈছে। কিন্তু আচল ৰিজাল্টটো হ'ল যে তেওঁৰ দিনতে অসম ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি বিদ্যালয় এৰা ৰাজ্যত পৰিণত হৈছে। অসম LP স্কুলৰ ক্ষেত্ৰত বিদ্যালয় এৰাৰ ক্ষেত্ৰত চতুৰ্থ স্থানলৈ অসমৰ অৱস্থান আজি এই অৱস্থাত গৈছে। সেইকাৰণে মই অসম বিধানসভাত আপোনালোকে সকলোৱে জানে যে অসম বিধানসভাত মই দ্য আছাম কোৱালিটি এডুকেশ্যন বিল 2024খন আনিছিলোঁ। দ্য আছাম কোৱালিটি এডুকেশ্যন বিল 2024ত মই কৈছিলোঁ যে অসমত যদি সঁচাকৈ ড্ৰপ আউট ৰেট নাইকিয়া কৰিব লাগে তেতিয়াহ'লে অসমৰ LP স্কুলবিলাকত আমি বেচিকেলি LP স্কুলবিলাকৰ 5টা ক্লাছ বা 6টা ক্লাছৰ কাৰণে 6টা শ্ৰেণী কোঠা আৰু সুন্দৰ ব্যৱস্থা, ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল, আৰু 5টা ক্লাছৰ কাৰণে 5জন শিক্ষক বা 6টা ক্লাছৰ কাৰণে 6জন শিক্ষক দিয়াৰ ব্যৱস্থা গ্ৰহণ যেতিয়ালৈকে নকৰিব আৰু কোৱালিটি এডুকেশ্যন শিক্ষকসকলক যদি উপযুক্ত প্ৰশিক্ষণ নিদিয়ে তেতিয়াহ'লে কোনোপধ্যে অসমৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মান উন্নত হোৱাটো সম্ভৱপৰ নহয়। কিন্তু দুৰ্ভাগ্যৰ কথা 15 বছৰ অসমৰ শিক্ষামন্ত্ৰী হৈ থাকিলে হিমন্ত বিশ্ব শৰ্মা, 15 বছৰৰ পাছতো অসমৰ এখনো LP স্কুলত এটা শ্ৰেণীকোঠা তেওঁ দিব নোৱাৰিলে। হলৰ ভিতৰত আগতে বনাই থোৱা ঘৰ ভগা চিগা পানী পৰা ঘৰ এটাত ছাত্ৰ ছাত্ৰীয়ে 6টা ক্লাছ বা 5টা ক্লাছ একেটা হলৰ ভিতৰতে একেটা সময়তে নেওতা গাই থাকিব, একেটা সময়তে কবিতা পাঠ কৰি থাকিব, একেটা সময়তে অংক কৰি থাকিব, একেটা সময়তে ছবি আঁকি থাকিব, একেটা সময়তে, আৰু শিক্ষক থাকিব দুজনৰ ভিতৰত এজন হেডমাষ্টৰজন সদায় অফিচিয়েল কামত বাহিৰত থাকিব বা চৰকাৰী কামত গুচি যাব, আৰু মাত্ৰ এজন শিক্ষকে আজি অসমৰ প্ৰাথমিক বিদ্যালয়বিলাক চলাই থাকিবলগীয়া পৰিস্থিতি হৈছে। ঠিক তেনেকৈ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰতো একদম বিষয়ভিত্তিক শিক্ষক নাই, বিশেষকৈ বিজ্ঞান আৰু অংকৰ শিক্ষক নাই, ইংৰাজীৰ শিক্ষক বুলি নতুনকৈ একো দিয়াই নাই, অকল আৰ্টছৰ শিক্ষক বুলি দিছে। যাৰ ফলস্বৰূপে আমি কি হ'বলৈ দেখিছোঁ যে অসমৰ ছাত্ৰ ছাত্ৰীসকলে কোৱালিটি এডুকেশ্যন নোপোৱাৰ কাৰণে, তাতে অসমৰ মানুহ দৰিদ্ৰ আপোনালোকে সকলোৱে জানে, অসমৰ ল'ৰা ছোৱালীবিলাকৰ এতিয়া কৰ্মসংস্থাপন নাইকিয়া হৈ গৈছে, সেইকাৰণে তেওঁলোকে হাজিৰা কৰিবলগীয়া হয়, যাৰ ফলস্বৰূপে আজি অসমত সাংঘাতিক ধৰণৰ এনেকুৱা ড্ৰপ আউট হৈছে। আৰু অসমৰ বিদ্যালয়ত মধ্যাহ্ন ভোজন খুৱাইও এতিয়ালৈকে আচলতে ড্ৰপ আউট শেষ কৰিব পৰা নাই। মধ্যাহ্ন ভোজন খুৱাইছে, মুখ্যমন্ত্ৰীয়ে সদায় কৈ আছে আমুক খুৱাইছোঁ তামুক খুৱাইছোঁ ভুচুক খুৱাইছোঁ কিবা কিবি কৈ আছে। মধ্যাহ্ন ভোজনটো খুৱাইছিলে যে 100% এনৰোলমেণ্ট কৰাবৰ কাৰণে, 100% যিমান ল'ৰা ছোৱালী আছে দুখীয়া ল'ৰা ছোৱালীও যাতে সদায় স্কুললৈ যায়। কিন্তু মধ্যাহ্ন ভোজন খুওৱাৰ পাছতো ইমান ডাঙৰ কথা কৈ থকাৰ পাছতো অসমৰ ল'ৰা ছোৱালীয়ে এতিয়ালৈকে আপুনি গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছিকৈ আধাতে স্কুলেৰে। গতিকে অসমৰ শিক্ষা ব্যৱস্থা বিজেপি চৰকাৰৰ দিনত ধ্বংস কৰি দিলে। আৰু একেজনে শিক্ষামন্ত্ৰী যিজনে কংগ্ৰেছ চৰকাৰৰ দিনত আকৌ আছিলে শিক্ষামন্ত্ৰী, এতিয়া মুখ্যমন্ত্ৰী, আগতে শিক্ষামন্ত্ৰী, বিজেপিৰ দিনতো শিক্ষামন্ত্ৰী আছিলে। 15 বছৰ শিক্ষামন্ত্ৰী হৈ অসমখনৰ শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰা মানুহজনৰ নামেই হ'ল হিমন্ত বিশ্ব শৰ্মা।